हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে 4টা। এয়া যোৱাকালি 7টা বাজি গ'ল। তেনেকুৱাত এয়া অফিচৰ পৰা অহাৰ পাছত লৰালৰিকৈ ওলাই গৈছোঁ ননদৰ তালৈ, মানে ইনাৰ ঘৰলৈ। তাইৰ ঘৰত আছিলে সত্যনাৰায়ণ পূজা আৰু যোৱাকালি দিনটো ইমান ভাল আছিলে, সেইকাৰণে পূজা ভাগ পোৱাৰ কাৰণে মনটো ভাল লাগি গ'ল। আৰু বেছি শেষেই হ'ব হৈছিলে, তথাপিতো অকণমান পালোগৈ। যি হওক নহওক এয়া। আৰু মই এতিয়া ভিডিঅ'টো এডিটিং কৰিবলৈ লৈ দেখোঁ ক্লিপ নায়েই মোৰ মোবাইলত। মানে ৰিয়াই ক'লে মা মই ধৰি ৰাখিম ক্লিপবিলাক, আৰু এতিয়া দেখোঁ তাইৰ দুৰ্ঘোৰ টোপনিত। গতিকে মই ভিডিঅ' মানে ভালকৈ পূজা ভাগ দেখাবই নোৱাৰিলোঁ। যিকণ আছে তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু এয়া ৰাতিপুৱা এওঁ আজি সোনকালে খাই বৈ গৈছে, তাৰমানে অফিচ নাই যদিও গাড়ী ছাৰ্ভিচিং আছিলে, গতিকে গাড়ীখন এওঁ লৈ গ'ল। আৰু ৰিয়া আৰু মই এয়া দুখন পৰঠা কৰি লৈছোঁ, বোলো ব্ৰেকফাষ্টটো কৰি লওঁ আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। আৰু মানে বন্ধ বাৰ অকণমান দেৰিকৈ কাম কৰোঁতে দেৰিয়ে হৈ যায়গৈ। আৰু যিমান পাৰোঁ কম ঘিউত বনাবলৈ চেষ্টা কৰিছোঁ পৰঠা দুখন, কাৰণ যোৱাকালি ঘোল চোল খাই আহিছোঁ নহয়, ঘিউ ইমান খোৱা হয়। আৰু এয়া দেখিছেনে, মই অকণ বেলেগ শ্বেপত বনাই লৈছোঁ। ভাল লাগে শ্বেপবিলাক অকণ বেলেগ বেলেগ হ'লে। আৰু এইফালে ৰিয়ালে কণী এটা দিছোঁ এনেদৰে, আৰু তাৰপাছতে অকণমান অৰিগেনো দি দিছোঁ। বাছ তাইৰ প্লেট ৰেডি হৈয়ে গৈছে। অকণমান ভাজি আছিলে বন্ধাকবি, এনেকৈ গাজৰ, সেয়া দি দিছোঁ আৰু মোৰ প্লেটখনো ৰেডি কৰি লৈছোঁ। আৰু এনেকৈ মা মই ৰিয়া এনেকৈ খাবলৈ বহিছোঁ। আৰু আমাৰ এইফালে আছে এয়া মা, অকণমানকৈ এয়া দেখাই দিছোঁ। তাৰপাছতে অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। খাই বৈ ধূলি চুলি মুচি যিবিলাক কাম আছে সেইবিলাক কৰি মেলি আকৌ আহিলোঁ এয়া দুপৰীয়া ফ্ৰুটছৰ সময়লৈ। সদায় নেদেখাওঁ, আজি মানুহ গোটেইকেইটাই আছোঁ কাৰণে অকণমান দেখাই দিছোঁ। এওঁ আছে, মাও, এনেকৈ গোটেইখিনিলৈকে মই মৌচম্বী আৰু আপেল কাটি লৈছোঁ। তাৰপাছতে দি গৈছোঁ। সেইজনী ৰিয়া, তাইৰ গাটো অকণ বেয়া, শুই আছে, মই তাতে আনি পেলাই দি দিলোঁহি। তাৰপাছত ব'লক মাৰ ওচৰলৈ যাওঁ। আপেল এডোখৰ আছে, খাই লওক। আপেল আৰু মৌচম্বী কি আছে? অঁ কালিৰে আছে, নালাগে কালিৰে খাব, সেয়া খাওক। আৰু এয়া দেখিছেনে, বাতি এটাত আখৈ আৰু মুড়ি লৈছোঁ। মানে এওঁ ৰাতিপুৱাতে আজি ব্ৰেকফাষ্ট কৰিলে যে ভোক লাগিছে, আৰু এওঁ এনেও দৈ জলপান খাবলৈ খুবেই ভাল পায়। গতিকে এয়া এওঁলৈ ৰেডি কৰিছোঁ, অকণমান দেখাই দিওঁ ৰ'ব। তোমাৰ টেবুলতে থওঁ। হেল্ল' এভৰিৱান, মই আছোঁ এতিয়া কিটচেনত। আৰু এতিয়া বাজিব হ'ল 1টাই বাজিব হ'ল। আৰু ভাবিছোঁ ভাত খোৱাৰ আগে আগে 1:30মান বজাতহে ভাত খাম। এইখিনি সময়তে মেৰী বিস্কুটৰ পটককৈ হোৱা কিবা এটা ডেজাৰ্ট বনাওঁ, আৰু লগতে আপোনালোককো লৈ লওঁ বুলি ভাবিছোঁ। একদম সহজতে হৈ যোৱা, আৰু এইকেইটা মেৰী বিস্কুটেই বনাম মই, বেছি নলওঁ। ব'লক তেনেহ'লে আমি ৰেচিপিটো আৰম্ভ কৰি দিওঁ। এই মেৰী বিস্কুটখিনি মই ভাঙি থৈ যাম। একো নাই, যিকোনো ইয়াৰ কিবা বেলেগ আকৃতি বুলি নাই, ভাঙি দিব যেনেকৈ পৰে এনেকৈ লৈছোঁ। পেন এটা পাতি দিছোঁ, তাতে দি দিছোঁ মই অলপ পানী, 1 কাপৰ জোখাৰ মানে বিস্কুটখিনি যাতে তিতি যায় তেনেকুৱা হিচাপত মই লৈ লৈছোঁ পানী। আৰু ইয়াত মই দি দিছোঁ চেনি, আপোনালোকে নিজৰ হিচাপত দিব, মই বৰ বেছি মিঠা নাখাওঁ, কমাই দিছোঁ চেনিটো। আৰু ইয়াতে দিছোঁ মই এচামুচ কোকো পাউডাৰ, আৰু এইখিনি ভালকৈ লৰাই থাকিম। আৰু 2-3 মিনিটমান সময় এইখিনি মই উতলাই আছোঁ ভালদৰে। তাৰপাছতে গৰমে গৰমে মই মেৰী বিস্কুটখিনি যে ভাঙি থৈছিলোঁ তাৰ ওপৰত এইখিনি দি দিছোঁ। একেবাৰে ইজি। এয়া দেখিছেনে, মেৰী বিস্কুটখিনিয়ে পানীখিনি মানে চিৰাপটো শুহি লৈছে। তাৰপাছত মই এই পাত্ৰ এটাত বহলাই দিছোঁ চামুচ এপাতেৰে। তাৰপিছত এইখিনি মই অকণমান সময়ৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম, আৰু সেইখিনি সময়তে মই ইয়াৰ ওপৰত দিয়া যিটো লেয়াৰ সেইটো বনাই ল'ম। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল, থৈ দিলোঁ ফ্ৰিজত। আৰু 1 কাপ লৈছোঁ গাখীৰ, মই চচপেন এটাত দি দিছোঁ, কিন্তু তাতে মই চেনি দিছোঁ সোৱাদ অনুসৰি। কিন্তু মই এইখিনি অকণমান গৰম হৈ গ'ল, তাৰ আগতেই মই কোকো পাউডাৰখিনি ঘুটি ল'ব লাগিছিল, কিন্তু একো নাই, গোটাগুটি নাবান্ধিলে বাৰু। আপোনালোকে গাখীৰখিনি ঠাণ্ডা হৈ থাকোঁতেই কোকো পাউডাৰখিনি ঘুটি ল'ব। এই বাউলটোত লৈছোঁ 1 চামুচ ময়দা, চাউল বুলিহে কৈছোঁ, আৰু সেইখিনি ঘুটি পেলাই ইয়াত মই দি দিছোঁ। আৰু তাত দি দিছোঁ বাটাৰ। এইটো মোৰ এটা ওপৰত দিয়া লেয়াৰটো ৰেডি হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে কৰ্ণফ্ল'ৰো দিব পাৰে। আৰু এয়া চাওকচোন, তাৰ ওপৰত মই এইখিনি ধুনীয়াকৈ ঢালি দিছোঁ, আৰু বাটাৰটো দিছোঁ, আৰু অকণমান ভেনিলা এচেঞ্চ দিছোঁ। মই ক'ব পাহৰি গৈছোঁ দেই, বা দেখাবও পাহৰি গৈছোঁ। সেইটো দিলে খাবলৈ খুব ধুনীয়া লাগে, এটা বিস্কুটৰ সোৱাদ আহে। আৰু ওপৰত অকণমান মই কোকো পাউডাৰ চালনীৰে চালি দিছোঁ। বাছ, এইটো ডেজাৰ্ট মোৰ ৰেডি হৈ গ'ল। একেবাৰে পটক
পটককৈ ইজি আৰু কোনোবা আহিলে একো তেনেকুৱা মিঠা জাতীয় বস্তু নাথাকিলে এইটো পটককৈ বনাই দিব পাৰি মেৰী বিস্কুট বুলিয়ে কথা নাই যিকোনো বিস্কুটেৰে আপোনালোকে বনাই দিব পাৰে সহজে হোৱা ৰেচিপি এটা গতিকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ ভাবিলোঁ আপোনালোকে চাগে নিশ্চয় ভাল পাব তাৰপিছত ভাত খাবলৈ আহি দেখোঁ আজিতো নিৰামিষ ভাত কিবা এটা লাগিবই তাৰপাছত এইয়া বিট গাজৰ আৰু তিয়ঁহ আছিলে পিঁয়াজ আছিলে বাছ এনেকৈয়ে অকণমান চালাড বনাই ল'লোঁ নিৰামিষ ভাতৰ লগত চালাড অকণ নহ'লে ভাল নালাগে হয়নে নহয় বাৰু কওকচোন তাৰপাছতে বোলো ভাতকেইটা খোৱাতেহে মজা থাকে আৰু নহ'লে বা বৰ লাগে পাপৰ লাগে কিবা অকণমান লাগেই লাগে আৰু তাতে ছোৱালীজনী আছে নিৰামিষ ভাতকেইটা খাব কেনেকৈনো বাৰু চালাড তালাড অকণ নোহোৱাকৈ খুৱাই দিওঁ হয়নে নহয় বাৰু কওকচোন এইফালে এয়া বনাই ল'লোঁ অকণমান চালাড আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি ল'লোঁ তাৰপিছত এয়া পিঁয়াজ কাটি দিলোঁ তাতে অকণমান একোৱে নাই চালাডনো কি আৰু নিমখ অকণমান তেল অকণমান কাটি দিছোঁ সানি দিছোঁ আৰু ওপৰত তাতে মই গাজৰ হেৰিও দি দিছোঁ দেই এই নেমু আৰু অকণমান আদা এইবিলাকো কাটি দিছোঁ খাবলৈ তেতিয়া চালাডকণ বেছি ভাল হয় তাৰপাছতে ধুনীয়াকৈ দুপৰীয়া ভাতটো এনজয় কৰিলোঁ কিন্তু এইটো মনত লাগি আছিল নহয় ভাত খাই উঠিয়ে অকণমান এৰুৱাই চালোঁ খুবেই টেষ্টি হৈছে দেই অকণমান দেখাই দিছোঁ আপোনালোককো মজা একেবাৰে ধৰিব নোৱাৰি যে মেৰী বিস্কুট আৰু তেন্তে আজিলৈ আহোঁ